গাইজ গুড মৰ্ণিং। তো স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আজিৰ অন্য এটি ভিডিঅ'লৈ। আৰু মই ভিডিঅ'টো ইয়াতে শেষ কৰিছিলোঁ, আকৌ মানে ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ, মানে লামডিং 90ৰ পৰা। আৰু আজি পুৰা ৰাতিপুৱাৰ পৰাই মানে গাড়ী মানে 90 খুলি দিলে। তো এইপিনে চাওক, মানে 90 খোলাৰ লগে লগে গাড়ী কেনেকুৱা লাইন, মানে আকৌ ব্লক লাগি গ'ল। চাওক টাইম কেইটা বাজিলে এতিয়া আপোনালোক দেখুৱাই আছোঁ। চাওক 6:22। তো 6:22 হৈ গ'ল আৰু গাড়ী পুৰা লাইন একদম পাৰে। তো মোৰতো আজি ভাল লাগিলে আৰু তো যাব পাৰিম চাগে লাহে লাহে। আৰু গাইজ এনেকৈ পুৰা আহি পালোঁ একদম টুল গেট। তো চাওক টুল গেট ডিমাহাছাওৰ। এইপিনে গেট আৰু ড্ৰাইভাৰ লাইনত পাছ কৰি আহিলোঁ, এটা টুল গেটত লাগিলোঁ বাছ। আৰু এইপিনে আছে আগত কাটা। আৰু গাইজ পুৰা আহি পালোঁ একদম কাটাত। তো মোৰ আগত এখন গাড়ী লাগি আছে, এয়া চাওক গাড়ী। এইটো গাড়ী কাটা হোৱাৰ পিছত বাছ মই উঠাই দিম আৰু ৱেইট কৰি কিনি গৈ থাকিম। আৰু গাইজ হৈ গ'ল মোৰ গাড়ী পুৰা কাটা কৰি পিনি বাছ আহিলোঁ ওলাই। তো এনেকৈ গৈ আছোঁ আৰু চাওক এতিয়া পুৰা ফ্ৰী ৰাস্তা। তাতে কিমান জাম জট লাগি থাকে ন, পুৰা ব্লক। বাপৰে বাপ, এতিয়া পুৰা ফ্ৰী। চাওক ৰাস্তা পুৰা ফ্ৰী এতিয়া। এতিয়া পুৰা ইয়াৰ পৰা হৈ গ'ল আমাৰ ডিমাহাছাও প্ৰৱেশ। আৰু এনেকৈ আহি পালোঁ এতিয়া পুৰা মাইবাং। এয়া চাওক, তো এয়া হ'ল মাইবং তিনিআলি। তো লেফ্ট চাইডেদি যাব পাৰে পুৰা মাইবঙলৈ। আৰু এতিয়া পুৰা ৰাস্তা বিন্দাছ ফ্ৰী পুৰা গৈ আছোঁ আৰু চাওক। আৰু গাইজ এনেকৈ এতিয়া পুৰা আহি পালোঁ টেনেল। তো ইয়াত টেনেলৰ ভিতৰত প্ৰৱেশ কৰিম। আৰু প্ৰৱেশ কৰাৰ লগে লগে ৰাস্তাবিলাক বেয়া আছিলে, তো এতিয়া ৰাস্তাবিলাক ভাল হৈ গ'ল। আৰু এতিয়া টেনেলৰ পৰা বাছ আহিলোঁ ওলাই। চাওক আৰু এতিয়া পুৰা আহি পালোঁ মাহৌৰ। আৰু মাহৌৰ আহি পোৱা মানে অলপ অলপ বৰষুণ দি আছে কিনকিনিয়া। তো বৰ্তমানতো ইয়াতে গাড়ী নাই। তো আগত আছে নাই পেট্ৰল পাম্পৰ তাতে আকৌ মানে গাড়ী নদীত লগাই দিয়ে। তো গৈ চালে গম পাম। আৰু এইপিনে পুৰা দীঘল গাড়ীবিলাকক পুৰা লাম্বা লাইন লগাই দিছে। এয়া চাওক টেলাৰবিলাকক। তো আমাৰ 6 চকা এটাও নাই, তো চাগে যাব দিছে। আৰু হ'ল পেট্ৰল পাম্প। আৰু গাইজ এনেকৈ পুৰা আহি পালোঁ এতিয়া পুৰা ছিংগল ৰোড। আৰু এনেকৈ পাই গ'লোঁ তিনিআলি, হাফলং তিনিআলি। নাই লাহে লাহেকৈ গৈ থাকোঁ আৰু এনেকৈ পুৰা বিন্দাছ গৈ আছোঁ একদম ফ্ৰী। আৰু আপোনাৰ ইয়াত ট্ৰেইন আহি আছে, চাওক এইটো ট্ৰেইন। এইটো ওপৰৰ ব্ৰিজৰে ট্ৰেইন আহি আছে, এইটো ট্ৰেইন চাওক। আৰু গাইজ এনেকৈ আহি কিছু দূৰ আগত পাই গ'লোঁ পুৰা গাড়ীৰ লাইন। তো এয়া চাওক দেখিছে গাইজ, পুৰা গাড়ী আগত চাওক এইপিনে পুৰা গাড়ী জাম লগা কাৰণটো আছিলে এইবোৰৰ কাৰণে। তো এইবোৰ গাড়ী আহি আছিলে, সেইটো কাৰণে অলপমান লগ হৈছিলে আৰু এইপিনে আকৌ চাওকচোন কেনেকুৱা লাইন হৈ আছে। যিহেতু ছিংগল ৰোড, এটা ছাইডৰ পৰা গাড়ী আহিলে এটা ছাইডে অলপমান ৰখি দিব লাগে। সেই গতিকে আমাৰ ছাইডৰ গাড়ীবিলাক মানে পুৰা লাইন হৈ গৈছিলে আৰু চাওক কেনেকুৱা ডাঙৰ সৰু গাড়ী পুৰা লাইন হৈ আছে। এই গাড়ীবিলাকৰ কাৰণে জামটো লাগি আছিলে। এতিয়া ওলাই আহিলোঁ, চাওক এইপিনে এটাও গাড়ী নাই আৰু পুৰা ফ্ৰী। আৰু গাইজ পুৰা একদম ছিংগল ৰোডৰ পৰা আহিলোঁ ওলাই। আৰু এইপিনে পাই গ'লোঁ একদম হাৰাংগাজা, য'ত নেকি 90 লগাই গাড়ী। চাওক কেনেকুৱা লাইন, পুৰা ডাবল লাইন গাড়ী চাওক। আৰু গাইজ এতিয়া পুৰা আহি পালোঁ একদম বান্দৰ খাল। আৰু সোমাই গ'লোঁ পুৰা জুগুৰু হোটেলত। আৰু এইপিনে মোৰ পুৰা ভাতো আহি গ'ল আৰু খাই আছোঁ পুৰা মুকলি। তো ভাবিছিলোঁ বনাই খাম, কিন্তু টাইম নহ'ল। সেই গতিকে বাছ হোটেলতে সোমাই বাছ খাই আছোঁ সেয়া মাছৰ আঞ্জাৰ লগতে। আৰু এনেকৈ পুৰা খাই পাই কিনে আহিলোঁ ওলাই আৰু গৈ আছোঁ। আৰু আগত গৈ কিনে ৰখিব লাগিব অলপ ভালতে জন্নাত, মানে গাড়ী ৰখাই কিনে অলপ পাৰিলে গাড়ীটো অলপ ধুব লাগিব, লেতেৰা হৈছে বহুত। আৰু গা ধুম, কাৰণ তাতে পানী আছিলে কিন্তু গাড়ী ৰখা জেগা নাই, ৰাস্তাতে আছিলে। সেই গতিকে ওলাই আহিলোঁ আৰু তেনেকৈ গৈ আছোঁ এতিয়া। A few moments later. আৰু গাইজ এনেকৈ অলপ দূৰ আগত আহি কিনে গাড়ীখন ৰখাই দিলোঁ, মানে ৰাস্তাৰ কাষত। এয়া চাওক আৰু এইপিনে ধুনীয়াকৈ বা একদম চাওক পানী ওলাই আছে। পানী, এইটো পানীৰে এতিয়া প্ৰথমে গাড়ীখনক ধুই লওঁ। আৰু গাইজ চাওক গাড়ীখন পুৰা ধুই একদম চকাচক কৰি দিওঁ। লগতে ময়ে পুৰা গা পা ধুই ৰেডি। এতিয়া অকল যাব লাগে। আৰু গাড়ীখন আপোনালোকক অলপ দেখুৱাইছোঁ। সেয়া চাওক মজাকৈ ধুই দিলোঁ, ইমান ধুনীয়া পানী ওলাইছে এইপিনে চাওক। এইটো দেখিছে গাইজ, ধুনীয়া পানী পুৰা চাৰিওপিনে ধুই দিলোঁ। একদম চিজবিলাকো পুৰা ধুই দিলোঁ আৰু ভিতৰলৈকে। তো বাছ গা পা ধুলোঁ, তো গাড়ীও ধুই দিলোঁ। এতিয়া লাহে লাহেকৈ গৈ থাকোঁ। আৰু এনেকৈ এতিয়া পুৰা ওলাই দিলোঁ। এইপিনে আগত চাওক মজা নাজাৰা দেখিছে গাইজ। পাহাৰবিলাক কাটি পাথৰবিলাক কাটি এনেকুৱাকৈ ৰাস্তা বনাইছে। আৰু গাইজ এতিয়া পুৰা একদম ডিমাহাছাও পাহাৰৰ পৰা নমি একদম পাই গ'লোঁ শিলচৰ। আৰু আহি কিনে গাড়ীখন এনেকৈ চাইডত ৰখাই দিলোঁ। সেয়া চাওক আৰু এইপিনে আগত আছে দুলু বজাৰ, সেইপিনে আগত আছে দুলু বজাৰ। তো যিহেতু ৰাতি খাব লাগিব, তো খোৱাৰ কাৰণে কিবা এটা বজাৰ কৰি আহোঁ আৰু
আৰু গাইজ বজাৰৰ পৰা আহিলোঁ আৰু বজাৰৰ পৰা আহি কিনে একদম খানা বনাত লাগি গৈছোঁ। তো এইপিনে চাউল ধুই মেলি বাছ উঠাই দিছোঁ। এইপিনে আলু পিঁয়াজ এইবিলাক জলকীয়া আছে আৰু আজি খানা বনাই মাংস ব্ৰইলাৰ 0.5 কিলো লৈ আহিছোঁ। আৰু মানে শিলচৰ দুলু বজাৰত ব্ৰইলাৰৰ কিলো 300 টকা। তো ইয়াত 300 টকা কিলো, তো 0.5 কিলো লৈ আহিছোঁ 150 টকা। এটা মজাকৈ বনাম আৰু গাইজ হৈ গ'ল মই পূৰা ভাত আৰু এতিয়া বনাইছোঁ পূৰা একদম মাংস। এইপিনে চাওক পূৰা মাংস ফ্ৰাই কৰি আছোঁ, আলু আৰু মাংস। আৰু গাইজ ফাইনেলি হৈ গ'ল মোৰ পুৰা ভাত চব্জি ৰেডি। এতিয়া অকল খাব লাগে। পুৰা গাড়ীৰ ভিতৰত সোমাই লৈছোঁ আৰু এইপিনে পুৰা পাংখা চলাই দিছোঁ। তো ফেন চলি আছে, এইটো আৱাজ কৰি আছে। আৰু এয়া হ'ল মোৰ আজিৰ খানা। এয়া চাওক আলু মাংস এনেকৈ লৈ লৈছোঁ আৰু গাইজ এতিয়া পুৰা খাব লাগে। এয়া হ'ল আজিৰ মাংস। পুৰা এনেকৈ অকলে অকলে বহি বহি খাই আছোঁ আৰু যিহেতু শিলচৰত আছে 93 যাব নোৱাৰিম। তো খাই বৈ অলপমান ইয়াতে অলপ ৰেষ্ট কৰিম, মানে মোটামুটি 1:00 মান বজাত ইয়াৰ পৰা ওলাই যাম। 5 hours later. তো গাইজ এতিয়া লাহেকৈ ওলাই যাওঁ। তো খাই বৈ কিনে পুৰা হৈ গৈছিলোঁ আৰু টাইম কিমান হ'ল আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক 1:48 হৈ গ'ল। তো পুৰা ফ্ৰী এতিয়া, ৰাস্তা চাওক গাড়ী চাড়ী নাই ইয়াৰ। তো ময়ো লাহেকৈ ইয়াৰ পৰা ওলাই দিওঁ গাইজ। তো লাহেকৈ বাছ ওলাই যাওঁ আৰু এনেকুৱা আহি পালোঁ শিলচৰ কলক টাৱাৰ। সেইটো কলক টাৱাৰটো ৰাইট চাইডে আছিলে। তো অলপ আগত গৈ কিনে বাছ ডাইৰেক্ট ৰাইট টাৰ্ণ লৈ কিনে শিলচৰত এণ্ট্ৰি মাৰি দিম আৰু এইপিনে লেফ্ট চাইডে ডাইৰেক্ট যাব পাৰে মণিপুৰ। তো বাছ এতিয়া মই ডাইৰেক্ট শিলচৰ এণ্ট্ৰি মাৰি দিলোঁ আৰু এতিয়া শিলচৰৰ ব্ৰিজটো পাৰ হ'লোঁ আৰু কিছু দূৰ আগত গৈ কিনে ডাইৰেক্ট লেফ্ট চাইডে যাব পাৰে আইজল যোৱা ৰোড, মানে আইজল যোৱা ৰাস্তাটো আছে লেফ্ট চাইডেৰে। তো আগৰ গাড়ীটো ইণ্ডিকেটাৰ মাৰি আছে। তো এই চাইড মানে আইজল যাব, এয়া এইটো ৰাস্তাৰে আইজল যাব পাৰে। তো লেফ্ট চাইডেৰে আইজল সোমাই গ'ল এনেকৈ আৰু মই চিধা চিধি কৈ আছোঁ, মানে যিহেতু যাম মই আগৰতলা। A few moments later. আৰু এনেকৈ আহি পালোঁ মই বদৰপুৰ তিনিআলি। তো লেফ্ট চাইডে ডাইৰেক্ট মেঘালয় হৈ গুৱাহাটী যাব পাৰে আৰু মই ডাইৰেক্ট সোমাই গ'লোঁ বদৰপুৰ লাইনত। আৰু এতিয়া পূৰা পাই গ'লোঁ বদৰপুৰ আৰু এতিয়া পূৰা বদৰপুৰ মাজেৰে গৈ আছোঁ। দিনত হ'লে এনেকুৱাকৈ যাব নোৱাৰিলোঁ হয়, কাৰণ কিয় বহুত ভিৰ ভাৰ হয়, মানে বহুত ট্ৰাফিক হয় বদৰপুৰত। আৰু ময়ো এনেকৈ আহি পালোঁ টোল গেট, মানে কৰিমগঞ্জৰ বন টোল গেটটো। আৰু এইবোৰ গাড়ী যে ৰখা আছে সকলো টোপনি মাৰি আছে। তো ময়ো আগত গৈ কিনে এটা চাইড চাই কিনে অলপমান টোপনি মাৰিম ইয়াতে। তো ৰাতিটো পূৰা নাযাওঁ, মানে ৰাতিটো মানে ৰাতি পোহৰ হ'বলৈ হ'ল আৰু। তো তথাপি আগত গৈ কিনে ৰখাই দিম। আৰু গাইজ গাড়ীখন মানে এনেকৈ চাইডত ৰখাই দিলোঁ টোল গেটটো পিন্ধি থাকিলে পিছত। তো টোল গেটটো পাৰ হৈ কিনে গাড়ীখন চাইডত ৰখাই দিলোঁ, মানে ইয়াতে অলপমান টোপনি মাৰিম। তো ৰাতি পোহৰ হ'বই আৰু অলপ সময় পিছত। তো মোটামুটি 1.5 ঘণ্টা বা 2 ঘণ্টামান টোপনি মাৰোঁ, তাৰপিছত ৰাতিপুৱা ওলাই গুচি যাম আৰু ইয়াৰ পৰা। 3 hours later. গাইজ গুড মৰ্ণিং। আৰু জাষ্ট দিলোঁ শুই আৰু এতিয়া বাছ মুখ হাত ধুই লওঁ। তো মুখটো ধুই কিনে লাহেকৈ ওলাই যাম। আৰু মোৰ গাড়ীখন আছে এইটো, আৰু এইপিনে আগত আছে এইটো টোল গেটটো। এতিয়া বাছ মুখ ধুই মেলি লাহে লাহে গৈ থাকোঁ আৰু এনেকৈ বাছ আহিলোঁ ওলাই এতিয়া লাহে লাহেকৈ গৈ থাকোঁ। তো এইটো ৰাস্তাতে ডাইৰেক্ট ইপিনে কৰিমগঞ্জ যাব পাৰে আৰু এতিয়া কৰিমগঞ্জ লিখা আছে। তো মই যিহেতু আগতলা গৈ আছোঁ ডাইৰেক্ট চিধা চিধি। আৰু গাইজ এতিয়াৰ পৰা আহিবলৈ একদম নিলাম বজাৰ। এয়া হ'ল নিলাম বজাৰ। আৰু গাইজ ফাইনেলি আহি গ'লোঁ একদম চুৰাইবাৰী। আৰু আজি ইমান দীঘল লাইন আপোনালোকক দেখুৱাই আছোঁ। তো চাওক কিমান দীঘল লাইন। তো এতিয়ালৈকে একোৱে পোৱা নাই, দেখিছা গাইজ? গাড়ী আগত পূৰা ইমান দীঘল লাইন, কি ক'বা আৰু আজি পূৰা দিনটোৱে লাগি যাব আৰু একদমবাৰে এইটো যাম ঠেলতে ঠেলতে। আৰু এইপিনে যিহেতু মানে চুৰাইবাৰী আছাম গেটত চেক হ'ব, তো আবেলি হৈ যাব চাগে। আৰু গাইজ এনেকৈ চুৰাইবাৰীত পূৰা জাম ঠেলি থাকোঁতে এখন গাড়ী দেখিলোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। মানে গাড়ীখন মানে তিৰুপতিত এণ্ট্ৰি মাৰিব। তো এইপিনে চাওক এইটো গাড়ীখন দেখিছেনে গাইজ? তো টেলাৰ ওপৰত আছে আৰু আপোনাৰ গাড়ীখনৰ পৰা দেখুৱাই আছোঁ। এয়া চাওক কোনটো কাণ্ট্ৰিৰ গাড়ী হয়, এয়া চাওক, এয়া দেখিছে গাইজ? চাইনা। এয়া চাওক এইটো মানে তিৰুপতিত প্ৰৱেশ কৰিব। তিৰুপতিত প্ৰৱেশ কৰি এতিয়া ক'ত যায় নাজানো আৰু। এইখন হ'ল গাড়ীখন চাওক। আৰু গাইজ এতিয়া পূৰা একদম খাতৰা জাম লাগি গ'ল। তো চাওক ইপিনে আগত এই চাওক পূৰা সৰু গাড়ী ডাঙৰ গাড়ী এটা যাব নোৱাৰে আৰু। গাইজ পূৰা জাম ঠেলি ঠেলি পূৰা আহি পালোঁ একদম গেট। মোৰ আগত এখন গাড়ী আছে এইটো গাড়ী। তো এইটো গাড়ী চেক হ'ব
তাৰপিছত হৈ যাব মোৰ গাড়ী চেক, তাৰপিছত আছাম গেট পাছ কৰি ত্ৰিপুৰা গেট পাছ কৰি কাটা আৰু চেল টেক্স পাছ কৰি বাছ পূৰা লাহে লাহেকৈ গৈ থাকিম আৰু এনেকৈ অৱশেষত মোৰ নাম্বাৰ আহিলে আৰু দাদাজনে পূৰা গাড়ী চিল কাটি আছে, মানে গাড়ীৰ ভিতৰত কি মাল আছে কি মাল নাই সকলো চেক কৰি চাব আৰু যিমানবোৰ গাড়ী আহে সকলো চেক কৰে ইয়াত। তো চেক কৰাটো বাধ্যতামূলক আৰু মোৰ গাড়ীখনত বা কিবা মাল আছে, মানে কোল্ড ড্ৰিংকছো আছিলে চাগে, এইবিলাকে লিক হৈছে নেকি, এইপিনে ওলাই গৈছে চাওক এয়া। তো এতিয়া গেটটো খুলি দিম আৰু এনেকৈ গেট খুলি দিলোঁ আৰু এইবিলাক চব মানে কোকা কোলা বটল, তো তাৰে এটা লিকেজ হৈছে, এইটো লিকেজ হৈছে দেখিছে। তো এইটোৰে ওলাইছিলে আৰু পূৰা মানে গেটৰ বাহিৰ হৈ গৈছে একদম পাৰে। তো বহুত প্ৰেছাৰ থাকে ন, তেনেকৈ ওলাইছিলে আৰু কিবা কিবিকৈ। আৰু ইয়াৰ ভিতৰৰ মাল চাওক, অকল মানে কোল্ড ড্ৰিংকছ, অকল কোকা কোলা আৰু কিবা কিবি আছে ভিতৰত, ওপৰত মানে এইবিলাক মানে কোকা কোলাৰ কেছবোৰ দিছে। আৰু গাছ ফাইনেলি হৈ গ'ল মোৰ একদম চেক কৰা আৰু ইয়াত টকনো লৈ ল'লোঁ। এইপিনে গেট আছে, তো গেট পাছ কৰি কিনি বাছ গৈ থাকোঁ আৰু এনেকৈ এতিয়া বাছ ইয়াৰ পৰা লাহেকৈ ওলাই দিম, যিহেতু চেকিং হৈ গ'ল আৰু টকনো লৈ ল'লোঁ। আৰু আগত এখন গেট আছে, মানে ইয়াতে চেকিং কৰি কিনি বাছ টকনটো তাতে জমা দিব লাগে। তো টকনটো তাতে জমা দিলেহে মোক আছামৰ পৰা ত্ৰিপুৰাত প্ৰৱেশ কৰিব দিব। তো এনেকৈ এতিয়া বাছ লাহেকৈ ওলাই দিওঁ। তো এইপিনে আগত আছে এইটো গেটটো, এই ভেৰিকেট লগোৱা আছে। তো বাছ ইয়াতে মই টকনটো দিব লাগিব এতিয়া। ইয়াতে টকনটো দিয়াৰ পিছত লাহেকৈ মই এতিয়া আছামৰ পৰা ত্ৰিপুৰালৈ প্ৰৱেশ কৰিম। তো এইটো আহি আছে, তো এইজনে মোৰ পৰা লৈ ল'ব টকনটো। মই টকনটো ইয়াক দিব লাগিব। বাছ এনেকৈ মই টকনটো দি দিলোঁ আৰু এতিয়া বাছ লাহে লাহেকৈ গৈ থাকোঁ। আগত আকৌ এটা আছে ত্ৰিপুৰা গেট, তাতে এণ্ট্ৰি কৰিব লাগিব। আৰু এতিয়া পূৰা আহি পালোঁ একদম ত্ৰিপুৰা গেট আৰু ৰখাই দিলোঁ গাড়ী আৰু মই নমি কিনি গ'লোঁ পূৰা এণ্ট্ৰি কৰিবৰ কাৰণে। এইটো লেফ্ট চাইডে থকাটো এইটো গেট হয়, ইয়াতে এণ্ট্ৰি কৰিব লাগে। ইয়াতে নাম, গাড়ী নাম্বাৰ, মোবাইল নাম্বাৰ আৰু লাইচেঞ্চ নাম্বাৰ লৈ ল'ব। আৰু মই বাছ এণ্ট্ৰি কৰি কিনি আহিলোঁ ওলাই। অলপমান ভিডিঅ'টো তাতে অলপ ফাষ্ট কৰি দিছিলোঁ, নহ'লে মানে বহুত দীঘল হৈ যায়। তো এতিয়া লাহে লাহেকৈ বাছ গৈ থাকিম আৰু, যিহেতু হৈ গ'ল এণ্ট্ৰি কৰা। তো আগত আকৌ আছে মোৰ কাটা আৰু চেল টেক্স, তো এইটো পাছ কৰিব লাগিব। তো পাছ কৰাৰ পিছত আৰু বাছ লাহে লাহেকৈ গৈ থাকিব পাৰিম। তো হৈ গ'ল মোৰ এণ্ট্ৰি কৰা যিহেতু, তো লাহেকৈ এটা ওলাই দিওঁ। আৰু আগত এটা গাড়ী আহি আছে, তো এইখন গাড়ীটো চেকিং হ'ল চাগে ইয়াৰো, খালী গাড়ী পটককৈ চেকিং হয়, এইটো চাইডৰ পৰা আহিলে মানে যাব দিয়ে। তো লোড গাড়ীবোৰক মানে অলপমান দেৰি লাগে আৰু। তো এতিয়া ময়ো লাহেকৈ বাছ ওলাই দিওঁ আৰু আগত গৈ কিনে চাওঁ কিমান গাড়ী দীঘল লাইন নাজানো। তো গ'লেহে গম পাম। তো কাটাটো চাগে বহুত গাড়ী হ'ব আজি, কাৰণ কিয় ইয়াৰ পৰা যিহেতু গম পাইছোঁ বহুত গাড়ী ইয়াত লাইন। তো কাটাটো চাগে বহুত গাড়ী হ'ব। তো এনেকৈ ওলাই দিলোঁ। আছাম গেট পাছ কৰোঁতে বহুত টাইম লাগি গ'ল। তো আছাম গেট পাছ কৰি ত্ৰিপুৰা গেট পাছ কৰিলোঁ। এতিয়া কাটা আছে, তো কাটা কৰিব লাগে আৰু চেল টেক্স পাছ কৰি কিনি বাছ গুচি যাব লাগে। আৰু আহি পালোঁ এতিয়া পূৰা কাটাত, আৰু ভিডিঅ'টো অকণমান ফাষ্ট কৰি দিছোঁ, নহ'লে বহুত দীঘল হৈ যায়। আৰু গাড়ীবোৰ কেনেকৈ সোমাই, কোনো ডিচিপ্লিন নাই এতিয়া, যোনে যেনেকৈ সোমাব পাৰে বাছ সেয়েহে আগত যাব পাৰিব আৰু। অৱশেষত পূৰা জাম ঠেলি বাছ আহি পালোঁ। আৰু এতিয়া মোৰ নাম্বাৰ লাগিব, এখন গাড়ী আছে মোৰ আগত। তো এইখন গাড়ী হৈ গ'ল পূৰা কাটা কৰা। তো এতিয়া ময়ো কাটাত উঠাই দিম আৰু। মানে ইয়াতে সোমোৱাৰ সময়ত মানে কাটাত সোমোৱাত বহুত অসুবিধা হয়, কাৰণ কিয় বহুত গাড়ী ন, বহুত লাইন হয়, যোনে যেনেকৈ পায় এনেকৈ সোমাই দিয়ে আৰু। তো ইয়াতে বহুত ৰিক্স হয় মানে কাৰোবাৰ গাড়ীত লাগিবৰ কাৰণে। তথাপিও মানুহবোৰ তেনেকুৱাই আৰু, মানে যোনে যেনেকৈ পায় সোমাবলৈ চেষ্টা কৰে। আৰু সেনেকৈ বাছ কাটা চেল টেক্স পাছ কৰিলোঁ আৰু আহিলোঁ ওলাই। চাওক, তো এতিয়া লাহে লাহেকৈ গৈ থাকোঁ আৰু। গাড়ী চাৰ্কল বাজাই ৰখিব লাগিব, বহুত গৰম, তামাম ৰ'দ দিছে আজি চাওক। আৰু গাছ এনেকৈ কিছু দূৰ আগত আহি কিনে গাড়ীখন চাওক পূৰা ৰখাই দিলোঁ, পূৰা আম গছৰ তলত ধুনীয়া এটা ছায়াত। তো পূৰা আহি পালে একদম বাঘ বাচা। আৰু এতিয়া যিহেতু দুপৰীয়া হৈ গ'ল, তো এতিয়া খাব লাগে। তো ৰাতি মানে একেবাৰে বনাই থৈ দিছিলোঁ আৰু মই, তো সেইটোকে খাম আৰু এতিয়া। আৰু গাছ এতিয়া পূৰা ভাত ওলাই মেলি ৰেডি, এতিয়া খাব লাগে। তো এয়া চাওক লৈ লৈছোঁ, এয়া ৰাতিৰে মাংস আছিল, আলু মাংস। তো এতিয়া মজাকৈ খাম, খাই বৈ কিনি আৰু কৈ থাকিম আৰু। আৰু গাছ হৈ গ'ল মোৰ পৰা খোৱা লোৱা ফিনিছ। এটা লাহেকৈ ওলাই দিওঁ। আৰু চাওকচোন বতৰটো কেনেকুৱা লগালে, তো ক'লা ক'লা হৈ গ'ল। তো বৰষুণে আহে নেকি, মানে মেঘে গাজনি মাৰি আছে গুৰ গুৰ গাৰ গাৰ কৰি কিনি। তো লাহে লাহে বাছ গৈ থাকোঁ। আৰু গাছ আহি পালোঁ পূৰা পানী সাগৰ। আৰু পানী সাগৰ আহি পালোঁ মানে চাওক এইপিনে বৰষুণো আহি পাল। আৰু দেখিছা গাছ, চাওক বাহ কি বৰষুণ চাওক। তামাম বৰষুণ গাছ চাওক। আৰু গাছ পূৰা আহি পালোঁ কুমাৰঘাট। আৰু কুমাৰঘাটত কিন্তু বৰষুণ নাই দেই গাছ, চাওক দেখিছেনে গাছ, ইয়াতে বৰষুণ নাই, মানে অলপ অলপকৈ আহি আছে কিনকিনীয়াকৈ, কিন্তু পূৰা বৰষুণ নাই। আৰু এনেকৈ এইটো ৰাস্তাতে যাব পাৰে শ্বৰ্টকাট কৰি কিনি। তো মই নাযাওঁ, তো মই ডাইৰেক্ট মেইন ৰাস্তাই যাম আৰু। তাৰমানে এনেকৈ শ্বৰ্টকাট কৰি যাব পাৰে, কিন্তু মানে আগত এটা ৰাস্তা মানে ভাঙা আছে। তো এইটো কেনেকুৱা হৈছে এইটো নাজানো যিহেতু। আৰু এইপিনে গ'লে মোৰ উল্টা হৈ যাব,
তো মই যাব লাগিব একদমবাৰে মেইন চিটি একদম স্মাৰ্ট বাজাৰ তো সেই গতিকে মই পিন্ধিলে নাযাওঁ তো মই ডাইৰেক্ট এনেকৈ মেইন ৰাস্তাৰে যাব লাগিব আৰু গাইজ ফাইনেলি একদম আহি গ'লোঁ টিলিয়ামুৰা আৰু পিনে লিখা আছে আই লাভ টিলিয়ামুৰা আৰু গাইজ মই এনেকৈ টিলিয়ামুৰাৰ পৰা ডাইৰেক্ট সোমাই আহিলোঁ একদম আগৰতলা ৰোড ইপিনে পূৰা একদম ৰাস্তাৰ কাম চলি আছে আগৰতলাত যোৱা ৰাস্তা পূৰা 4 লাইন আৰু মই এনেকৈ আহি পালোঁ এতিয়া পূৰা আগৰতলা ISTT পাৰ্কিং লট মানে চৰকাৰী পাৰ্কিং তো ইয়াতে থাকি যাম তো প্ৰথমতে বাছ পাৰ্কিঙত সোমাই দিওঁ তো পাৰ্কিঙত সোমাই কিনি আকৌ ইয়াত এণ্ট্ৰি কৰিব লাগিব তো এইটো চৰকাৰী পাৰ্কিং হয় আপোনালোকে যদি আহে বাছ ইয়াতে থাকিব পাৰিব চব সুবিধা আছে ইয়াত কিন্তু গা ধোৱা বাথৰুম মানে এইবিলাক মানে 10 টকাকৈ লয় আৰু এইপিনে এইটো ৰাইট চাইড আছে কাউণ্টাৰটো তো ইয়াতে বাছ পাৰ্কিঙৰ টিকেটটো ইয়াতে ল'ব লাগিব এইটো ৰাইট চাইডে তো ইয়াতে মই গাড়ীটো এতিয়া ৰখাই দিম আৰু ৰখাই কিনি বাছ টিকেটটো লৈ ল'ম তো মই এনেকৈ গাড়ীখন ৰখাই দিলোঁ আৰু এতিয়া মই টিকেটটো লৈ আহোঁ আৰু এনেকৈ মই টিকেটটো লৈ কিনি বাছ আহিলোঁ ওলাই আৰু এতিয়া মই 2 নম্বৰ পাৰ্কিঙত গাড়ী সোমাই দিলোঁ তো ইয়াত চাওক ঢেৰ গাড়ী একদমবাৰে দেখিছে গাইছ পাৰ্কিঙত ঢেৰ গাড়ী তো এনেকৈ এতিয়া জেগা চাই কিনি বাছ ৰখাই দিম তাৰপিছত আৰু ৰাতিটো ইয়াতে থাকি যাম আৰু তো এনেকৈ পাৰ্কিঙৰ ভিতৰত সোমাই আহিলোঁ মই আৰু গাইছ ফাইনেলি গাড়ীখন একদম পাৰ্কিঙত সোমাই কিনি বাছ লগাই দিলোঁ ছাইডত এতিয়া চাওক মোৰ গাড়ীখন এইটো আপোনাৰ ঢেৰ গাড়ী চাওক এইবিলাক পূৰা গাড়ী চাৰিওপিনে অকল গাড়ী আৰু মোৰ গাড়ীখনে এইটো আৰু মানে স্মাৰ্ট বাজাৰৰ মেনেজাৰক ফোন কৰিছিলোঁ তো মানে অহাকালি বোলে মোৰ গাড়ী খালী নহয় মোৰ আগত আছে 4খন গাড়ী তো 4খন গাড়ীৰ পিছতে মোৰ গাড়ীটো হ'ব খালী মানে 5 নম্বৰ তো ইয়াতে থাকিব লাগিব তো এতিয়া ৰাতি যিহেতু হৈছে তো খাই বৈ কিনে ইয়াতে সোমাৰো তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ কাৰণ ভিডিঅ'টো হৈ গ'ল বহুত দীঘল তো নেক্সট এটা ভিডিঅ'ৰে পুনৰবাৰ আপোনালোকক লগ পাই আছোঁ তো আজিলৈ গাইজ বাই বাই এণ্ড গুড নাইট